মনোজ হোম কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি কচুৰ লতি অলপ বেলেগ ধৰণে ৰান্ধোঁ। আৰু মই কচুখিনি লতিখিনি ভালকৈ কাটি ল'লোঁ। কাটি পেলাই এতিয়া পানীখিনি বইল হ'বলৈ দি তাতে মই লতিখিনি দি দিলোঁ আৰু মানে খজুৱাব পাৰে সেইকাৰণে মই কি কৰিলোঁ, তেতেলী অলপ দি দিলোঁ। আৰু এতিয়া চাওক এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি উঠাই ল'ম। আৰু কচুৰ লতি মই ভাবোঁ সকলোৱে ভাল পায় আৰু সেইকাৰণে কচুৰ লতিটো আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। সৰিয়হ নিদিয়াকৈও যে খুব ধুনীয়াকৈ কচুৰ লতি বনাব পাৰি। এতিয়া মই এটা গ্ৰাইণ্ডাৰ মিক্সাৰ বাতি এটাত মই অলপ বিলাহী লৈছোঁ, নহৰু লৈছোঁ, কেঁচা জলকীয়া গোটেইখিনি মই পেষ্ট কৰি ল'লোঁ। এতিয়া কেৰাহীখনত মই অলপ তেল দি পেলাই অলপ সৰিয়হ কেইটামান ফুটাই লৈছোঁ। আৰু ইয়াত মই অলপ পিঁয়াজ দি পেলাই অলপ নিমখ দি দিছোঁ। আৰু নিমখ দি পেলাই তেতিয়া মই এইখিনি ভালকৈ অলপ লৰাই দিম। আৰু তেতিয়া পিঁয়াজখিনি অলপ গলি যোৱালৈকে মই লৰাই থাকিম। এতিয়া চাওক পিঁয়াজখিনি অলপ গলি গ'লগৈ। সেই সময়তে মই কচুৰ লতিখিনি ইয়াত দি দিম, বইল কৰি থোৱা কচুৰ লতি। আৰু এতিয়া দি পেলাই এইখিনি মই গেছৰ ফ্লেমটো অলপ হাই কৰি পেলাই এইখন মই খুব ভালকৈ লৰাই থাকিম। এই ধৰণে খুব ভালকৈ অলপ লৰাব। তাৰপিছত যিখিনি মই পেষ্ট কৰি থৈছিলোঁ এই পেষ্টখিনি মই ইয়াত দি দিলোঁ। এই পেষ্টখিনি দিয়াৰ পিছত তেতিয়া মই আৰু টুকুৰা কৰা বিলাহী কেইটুকুৰামান থৈছিলোঁ এইখিনিও মই ইয়াত দিছোঁ। আৰু ইয়াত মই অলপ হালধি গুড়া দিছোঁ আৰু অলপ জলকীয়াৰ গুড়া দিছোঁ। আৰু মই একো ইয়াত মছলা ব্যৱহাৰ কৰা নাই, কাৰণ মই মছলা দি ইমান ভাল নাপাওঁ। কচুৰ লতি এই ধৰণে বনাই মই বেছি ভাল পাওঁ। আৰু এতিয়া মই অলপ পানী দি দিছোঁ, কাৰণ আমি যেতিয়া বইল কৰিছোঁ তেতিয়া মই সিজোৱা নাছিলোঁ এইখিনি। আৰু এতিয়া এইখিনি ঢাকি পেলাই মই থৈ দিম। আৰু অলপ পিছত মই এবাৰ লৰাই পেলাই চাম। চাওকচোন কিমান ধুনীয়া হৈছে, কালাৰটো কিমান টেষ্টি, মানে বহুত ধুনীয়া হৈছে কালাৰটো। আৰু এতিয়া মই আৰু ভালকৈ শুকোৱা নাই, এইখিনি আৰু অলপ মই শুকাম। আৰু এতিয়া মই এইখিনি ঢাকি পেলাই থৈ দিলোঁ। এয়া চাওক আমাৰ লতিখিনি শুকাই গ'ল, খুব ধুনীয়াকৈ শুকাই গ'ল। চাওকচোন এটা এটা হৈ আছে, পূৰা গলিও যোৱা নাই। সেইদৰে পূৰা গলি গ'লেও ইমান ভাল নালাগে। আৰু এতিয়া মই চাম ইয়াত সিজিলে নাই। এয়া চাওক পূৰা সিজি গ'লগৈ। আৰু এতিয়া মই এইখিনি মানে অলপ মান ধনিয়া দিম, কাৰণ মান ধনিয়া দিলেহে মানে লতিৰ টেষ্টটো খুব ভাল লাগে খাবলৈ। আৰু এতিয়া মান ধনিয়া দি পেলাই অলপ লৰাই পেলাই এতিয়া মই নমাই পেলাই থৈ দিম। আৰু এই ধৰণে মান ধনিয়া দি অলপ লৰাই দিব। আৰু গেছটো কিন্তু মই বন্ধ কৰি দিলোঁ এতিয়া। আৰু এতিয়া এইখিনি লৰাই পেলাই ঢাকি